ক্ৰমাৎ যেন ভয়ংকৰ ৰূপ লৈছে শৃংখল চলিহা আৰু অখিল গগৈৰ সংঘাতে লাচিত দিৱসৰ দিনটোতেই শিৱসাগৰত শৃংখল চলিহাৰ হুংকাৰ আঞ্চলিকতাবাদৰ নামত একাংশই দালালি চলোৱাৰ অভিযোগ তুলি শৃংখলে ক'লে জাতীয়তাবাদৰ নামত দালালি কৰা দালালৰ বিৰুদ্ধে হ'ব সংগ্ৰাম বীৰ লাচিত সেনা অসমে ঐক্যবদ্ধ সংগ্ৰাম কৰিব দালালৰ বিৰুদ্ধে সংগঠন ভাঙি দিম বুলি কিন্তু বীৰ লাচিত সেনা সংগঠন নহয় বীৰ লাচিত সেনা এটা পৰিয়াল আৰু পৰিয়াল এই বীৰ লাচিত সেনাৰ পৰিয়ালক কোনো শক্তিয়ে ভাগিব নোৱাৰে অনাগত দিনত ঐক্যবদ্ধ সংগ্ৰাম হ'ব এই সংগ্ৰাম জাতীয়তাবাদৰ নামত দালালি কৰাৰ গীতাৰ বিৰুদ্ধে প্ৰথম হ'ব জাতীয়তাবাদৰ নামত দালালি কৰাৰ যিকেইটা মানুহে কৰি আছে সিহঁতৰ বিৰুদ্ধে প্ৰথম হ'ব কিন্তু প্ৰশ্ন উত্থাপন হৈছে শৃংখলে অভিযোগ উত্থাপন কৰা এই দালাল প্ৰকৃততে কোন প্ৰকাৰান্তৰে অখিল গগৈক টাৰ্গেট কৰিলে নেকি শৃংখল চলিহাই কেৱল ইমানতেই ক্ষান্ত নাথাকি অখিল গগৈয়ে ক'লে 2026 বিধানসভা নিৰ্বাচনত বীৰ লাচিত সেনাক সেৱা নকৰাকৈ চৰকাৰ গঠন কৰাটো সম্ভৱ নহয় আৰু এটা কথা স্পষ্ট 2026ত কোনে চৰকাৰ বনাই নেজানো বীৰ লাচিত সেনা নামৰ শক্তিটো সেৱা নকৰাকে কোনো চৰকাৰ বনাব নোৱাৰে দেশ মাটিক বিক্ৰী নকৰে শৃংখল চলিহাই এজন বিধায়কৰ ওপৰত শৃংখলৰ ক্ষোভ আমি GMCHৰ AC কোঠাত নাছিলো আমি জেলত আছিলো 2016 চনত মই বহুবাৰ জেললৈ গৈছিলো মোক যদি কোনোবা MLA এজনে মোৰ সৈনিকক কয় যে শৃংখলে কোটি টকা বিজেপিৰ পৰা ললে মোৰ এজনো এনেকুৱা সৈনিক নাই যে এইটো কথা বিশ্বাস কৰিব এইটো মোৰ সৈনিকৰ ওপৰত বিশ্বাস শৃংখল চলিহাৰ বিশ্বাস এইটো আৰু শৃংখল চলিহাই অন্ততঃ দেশ আৰু জাতিক বিক্ৰী নকৰে কোনো কাৰণত নকৰে কোনো কাৰণত দেশ জাতিক বিক্ৰী কৰা নহব দেশ জাতিৰ কাৰণে অধিকাৰ কাঢ়ি অনা হ'ব 17 চনৰ পৰা 23 চনলৈকে জেলতে আছো আকৌ আমাক কথা ক'বলৈ নহ'ব না বীৰ লাচিত সেনাৰ যদি টকা থাকে সেই টকা ৰাইজক বিলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান শৃংখলৰ দুৰ্নীতিত নিমজ্জিত হলে অসমৰ ৰাইজে জোতাৰে কোবালেও আপত্তি নাই বুলি মন্তব্য শৃংখলৰ ইফালে ইটা ভাটা আৰু মাছ আনিব নিদিয়াৰ বাবদ কোনে টকা খাইছে আমি নাজানো বুলি স্পষ্টীকৰণ দিলে শৃংখলে যদি জীৱনত কেতিয়াবা পইচা পাতি আমাৰ কোনোবা সৈনিকৰ হয় মোৰ হয় নহয় আমাৰ যদি কোনোবা সৈনিকৰ হয় আমি খিলঞ্জীয়া মানুহৰ মাজত বিলাই দিম আমি খিলঞ্জীয়া মানুহৰ প্ৰত্যেক বিপদত থাকিম কিন্তু এইবোৰ দালালি কথাত আমি ভুল নেযাওঁ আৰু আমাৰ বীৰ লাচিত সেনাৰ মানে কি হৈছে সৈনিকসকলৰ একতাটো ভাঙিব বিচাৰিছে শৃংখল কোটিপতি মই সেইদিনা মোৰ লগৰ ল'ৰা এটা থাৰ এখন লৈ গৈছিলোঁ মই দৰঙলৈ গৈছিলোঁ তেতিয়া এজন আমাৰ স্থানীয় বিধায়ক তেওঁ কৈছে যে শৃংখলে 19 লাখ টকাৰ থাৰখন ল'লে নাই লোৱা এখন মই ভাড়ালৈ লৈ গৈছিলোঁ কিন্তু বদনাম কৰিব পাৰিব সত্য প্ৰমাণ কৰিব নোৱাৰে এইখন সংগ্ৰাম চলিবনে চলিব কাৰ বিৰুদ্ধে চলিব দালালিৰ বিৰুদ্ধে চলিব আঞ্চলিকতাবাদৰ নামত বিজেপিৰ পৰা 25-30 লাখ লৈ থকা MLA বিৰুদ্ধে চলিব হয়নে নহয় শিৱসাগৰত বীৰ লাচিত সেনাই আয়োজন কৰা লাচিত দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি এনেদৰে ক্ষোভ উজাৰিলে শৃংখল চলিহাই শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা